নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আজিৰ অন্যটি ব্লগৰ মাজলৈ। আজি মই গৈ আছো এই পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ দেৱালয় দৰ্শন কৰিবলৈ। আজি গোটেই এই ব্লগটোৰ থ্ৰুৱেদি প্ৰচেছটো জনাবলৈ যত্ন কৰিম, কেনেকৈ আপোনালোকে গুৱাহাটী আহিলে উমানন্দ মন্দিৰ দৰ্শন কৰিব পাৰিব। প্ৰথমতে আপোনালোক আহিব লাগিব ফাঁচী বজাৰলৈ আহি পেলাই আপোনালোকে শুক্লেশ্বৰ যিটো দেৱালয় আছে সেই দেৱালয়ৰ ঠিক কাষতে ৰজাদুৱাৰ ঘাটেদি আহিব আৰু আহি পেলাই মানুহক সুধিলেই হ'ল যে উমানন্দ মন্দিৰলৈ যোৱা ফেৰী ক'ত পাব। আৰু আপোনালোকে এনেকৈ দেখিছে ফেৰীত টিকেট কৰিব লাগিব, মাত্ৰ 40 টকাত টিকেট প্ৰতিটো পাৰ্চনত। আৰু এনেকৈ আপোনালোকে যাবগৈ লাগিব। বহুত মানুহ আহিছে আজি। টিকেট কৰাৰ পিছত আপোনালোক অলপ ৰখিব লাগিব। গোটেই মানুহ ফুল হোৱাৰ পিছত আপোনালোকক উমানন্দ মন্দিৰ লৈ যাব। আৰু বলক দেৰি নকৰি এতিয়া আমি ফেৰীটো থোঁগৈ আৰু তাৰপিছত উমানন্দ মন্দিৰলৈ যাওঁ বলক। আৰু আজি আমি MV উমাচল নামৰ এই জাহাজখনতে যাম। এনেকৈ বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে আৰু একাংশ ভিতৰত বহি আছে আৰু বহুতে এনেকৈ দিছে নদীৰ যিটো নাজাৰা উপভোগ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে দৈনিক, আহি পেলাই তেখেতসকলে উমানন্দ মন্দিৰ দৰ্শন কৰাৰ কাৰণে যায়। আৰু আমি এতিয়া গৈ আছোঁ দেখিছে, আৰু অলপ সময় পিছতে গৈ আমি উমানন্দ মন্দিৰ ভাগ পামগৈ। প্ৰায় 5 পৰা 10 মিনিট সময় আমি ফেৰীত উঠাৰ পিছতে মোৰ বাছলৈ দেখিছে আমি উমানন্দ মন্দিৰ পাইছোঁহি আৰু পিছত আমি পাই যামগৈ। আৰু লোকসকলে দেখিছে যিমানে কাষ চাপি আছে আৰু সিমানে সকলোৱে এনেদৰে উমানন্দ মন্দিৰটো ওচৰৰ পৰা চোৱাৰ যিটো হেঁপাহ পূৰণ কৰিছে। আৰু দেখিছে সকলো মানুহ ওচৰ চাপি গৈছে, কাৰণ এয়া আমি পালোহি উমানন্দ মন্দিৰ। বহুত মানুহ দেখিছে, এনেকৈ মানুহৰ মাজে মাজে আমি গৈ আছোঁ। মই আৰু 10 মিনিট জাহাজত অহাৰ পিছত আমি এতিয়া পালোহি এই পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ মন্দিৰত। আৰু আপুনি দেখিছে এই উমানন্দলৈ বুলি প্ৰত্যেক দিনাই হাজাৰ হাজাৰ ভক্ত আহে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা। আৰু এনে দেখিছে আমি এতিয়া ষ্টেপত উঠি ওপৰলৈ গৈ আছোঁ বলক। আৰু এয়া দেখিছে এইখনেই হৈছে মূল তোৰণ ভাগ, আৰু এইফালেদি আপোনালোক সোমাব লাগিব। আৰু আজি বহুত ভিৰ। এয়া উমানন্দ দেৱালয়লৈ বুলি আমি ফুল ধূপ এনেকৈ লৈ লৈছোঁ দৰ্শন কৰিবলৈ। দৰ্শকসকল আমি আহি পালোহি উমানন্দ দেৱালয়ত, আৰু এতিয়া আমি দৰ্শন কৰিবলৈ গৈ আছোঁ। আৰু লগত ইয়াত দেখিছে ধূপ এনেকৈ ফুল এনেকৈ লৈ লৈছোঁ, আৰু ইয়াৰ দাম হৈছে 50 টকা। ঠিকে আছে। আৰু বলক আমি এতিয়া গৈ থাকোঁ মূল মন্দিৰ ভাগলৈ। দৰ্শকসকল আমি এই পথেৰে সোমাই যাব লাগিব মূল মন্দিৰ ভাগলৈ। আৰু আপোনালোকে জানেনে এই উমানন্দৰ অৰ্থ কি? উমা মানে হৈছে পাৰ্বতী আৰু নন্দ মানে হৈছে আনন্দ, সেইকাৰণে এই মন্দিৰ ভাগৰ নাম উমানন্দ। আনহাতে এই মন্দিৰ ভাগৰ যদি মাটিকালি চাই প্ৰায় 13 বিঘা 3 কঠা আছে। ব্ৰিটিছসকলে জৰীপ কৰা অনুসৰি এই মন্দিৰ ভাগৰ অৰ্থাৎ উমানন্দ দ্বীপটোৰ মাটিকালি প্ৰায় 13 বিঘা 3 কঠা। আমি ভিতৰলৈ যাম আৰু গোটেইবোৰ কথা জনাবলৈ আপোনালোক যত্ন কৰিম। আৰু বলক আমি এই পথেৰে সোমাই যাওঁ মূল মন্দিৰ ভাগলৈ। ময়ো আজি পৰ্যটক হিচাপেহে উমানন্দ দেৱালয় মন্দিৰ ভাগ দৰ্শন কৰিবলৈ আহিছোঁ, কিন্তু ইয়াৰ ইতিহাস ইতিবৃত্ত বা এই মন্দিৰ ভাগৰ বিষয়ে গুগলৰ জ্ঞানকণৰ বাহিৰে মোৰ বিশেষ জ্ঞান নাই। আজি অলপ কথা পাতিবলৈ চেষ্টা কৰিম ইয়াত পূজা কৰি থকা এজন পূজাৰীৰ সৈতে। মই আপোনাৰ পৰা অলপ জানিবলৈ চেষ্টা কৰিম, কাৰণ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি উমানন্দ মন্দিৰ ভাগ দৰ্শন কৰেহি। ইয়াৰ বিশেষত্ব কি বা কিহৰ কাৰণে বাৰু ভক্তসকল আহে? উমানন্দ উমা পাৰ্বতী হয়, নন্দ শিৱ। শিৱ আৰু পাৰ্বতী দুয়োজনে আনন্দ কৰাৰ কাৰণে উমানন্দ হৈছে নামটো উমানন্দ। মূলতে ভগৱান শিৱ সতী দেৱী দেহত্যাগ কৰাৰ পিছত সতীৰ দেহটো ভগৱান শিৱে লৈ ঘূৰি ফুৰিছিলে, আৰু সেইটো সময়তে যেতিয়া ভগৱান বিষ্ণুই সতীৰ দেহটো সুদৰ্শন চক্ৰৰে খণ্ডিত কৰি বিভিন্ন ঠাইত পেলাইছিলে, আৰু সেইবিলাক ঠাইত অকণমান তীৰ্থস্থান হৈছিলে। তাৰ পিছত শংকৰ ভগৱান দেখিলে যে সতীৰ লগত নাই, কোনো অংশই নাই, তেতিয়া ইয়াত আহি ধ্যানত বহিলে। হয়, আৰু ধ্যানত বহি থকা সময়তে বিষ্ণু ভগৱানে আকৌ ভাবিলে যে যদি শংকৰ ভগৱান এনেকে যদি ধ্যানত বহে তেতিয়াহ'লে সংসাৰ আমি চলাব নোৱাৰিম। তেতিয়া কৰিলে কি ধ্যান ভংগ কৰাৰ কাৰণে কামদেৱ আৰু ৰতী দেৱী দুয়োকৈ ইয়াত পঠাই দিলে। হয়, দুইজনে আহি ইয়াত তেখেতৰ শিৱৰ ধ্যান ভংগ কৰিলে, আৰু ইয়াতে শিৱৰ ধ্যান ভংগ হোৱাত শিৱৰ খং উঠিল, আৰু খং উঠি কামদেৱক ত্ৰিনয়নৰ আৱিৰ্ভাৱ হৈছিলে। হয়, আৰু ত্ৰিনয়নৰ আৱিৰ্ভাৱত তাৰ বলতেই ভস্ম হৈ গ'ল, ভস্ম কৰিলে। সেইকাৰণে ভস্মাচলৰ আন এটা নাম নেকি বাৰু? আৰু পিছত ৰতী দেৱীৰ আহ্বানত, ৰতী দেৱীৰ কাতৰ মিনতিত
ভগৱান শিৱে কামদেৱক পুনৰ্জীৱিত কৰি দিয়ে আৰু এই পাহাৰখনৰ নাম তেতিয়াৰ পৰাই ভস্মাচল হিচাপে জনা যায় তেতিয়াৰ পৰা। আৰু ইয়ালৈ আহি গম পাইছো এটা বেলেগ শক্তি পোৱা যায়। আমি লঘোণে ভোকে আহিছো কিন্তু ইয়ালৈ আহি যেন ক'ৰবাত সেই ভোক পিয়া এইবোৰ নাইকিয়া হৈ গৈছে। অনুভূতি নাহে ইয়াত, আৰু ইয়াৰ শান্তিৰ জেগা, শান্তি ইয়াতে আহিলে মানুহ ইয়াত পাহাৰত উঠাৰ পিছতে মনত শান্তি পায়। হয়, মূল বস্তু সেইটোৱে। খুৰাক ধন্যবাদ জনালো, খুব ধুনীয়াকৈ গোটেইখিনি কথা কৈ দিছে। মই কৈছোৱে মোৰ গুগলৰ সেই সীমিত জ্ঞানকণৰ বাহিৰে ইমানবোৰ কথা জনা নাছিলো। মই ভাবিছিলো ইয়াত কেৱল পাৰ্বতীৰ মূৰ্তিহে আছে, কিন্তু সেয়া মোৰ ভুল ধাৰণা। ইয়াত পাৰ্বতীয়ে নহয়, ইয়াত ব্ৰহ্মাৰ মূৰ্তি আছে, ভগৱান বিষ্ণুৰ মূৰ্তি আছে, ইয়াত শিৱৰ মূৰ্তি আছে, শিৱৰো আছে। শিৱৰ মূৰ্তি নাই মানে স্বয়ং কি বুলি কৈছে ন, স্বয়ম্ভু। কিন্তু তেওঁলোকে বিশ্বাস, লোকবিশ্বাস আছে যে ইয়াত ভগৱান শিৱ ইয়াত আছে, তেওঁ বিশ্বাস কৰে। আৰু ইয়ালৈ আহি মই এটা বেলেগ শক্তি পাইছো। গতিকে আপোনালোকো আহিব আৰু উমানন্দলৈ আহিলে আপোনাৰো মন ভাল লাগিব, কাৰণ অসমতে আছে, গুৱাহাটীতে আছে, কাৰণ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহে। আপোনালোকো আহি পেলাই এই মন্দিৰভাগ এবাৰ দৰ্শন কৰিব। ইয়াৰ পিছত আৰু কি কি চাব লগা আছে বলক আমি সকলোবোৰ দেখুৱাম। তেন্তে চাই থাকক আজিৰ এই স্পেচিয়েল ব্লগটো। আমি উমানন্দ মন্দিৰ দৰ্শন কৰিলো। এই আছিলে উমানন্দ মন্দিৰ ভাগৰ মূল মন্দিৰ ভাগ। এতিয়া মই আপোনালোকক দেখুৱাম হৰগৌৰী মন্দিৰ। এই দেখিছে হৰগৌৰী মন্দিৰ ভাগ হৈছে এই ভাগ। আমি তললৈ নামি যাব লাগিব আৰু তাৰপিছতে আমি হৰগৌৰী মন্দিৰ ভাগ দৰ্শন কৰিবলৈ পাম। এই দেখিছে এনেকৈ লিখা হৈছে হৰগৌৰী মন্দিৰলৈ বুলি। আৰু এয়া আমি নামি গৈ দেখিম এয়া হৰগৌৰী মন্দিৰ। দৰ্শকসকল এই উমানন্দ মন্দিৰ ভাগ দৰ্শন কৰিবলৈ প্ৰত্যেক দিনে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি ভিৰ কৰেহি। এই ভক্তসকল ক'ৰ পৰা আহে আহক আমি আজি তেওঁলোকৰ সৈতে কথা পাতিম আৰু ইয়ালৈ আহিনো কেনেকুৱা অনুভৱ হ'ল সেই কথাও জানিবলৈ চেষ্টা কৰিম। আমি অলপ কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা লোকসকল আহিছে আৰু কেনেকুৱা অনুভৱ পাইছে। आप कहाँ से हो? सिलीगुड़ी से। सिलीगुड़ी से। ये पहली बार है। कैसा लगा उमानंद मंदिर को? अच्छा लगा। किसके साथ आए हो आप लोग? मैं फैमिली के साथ आया हूँ। फैमिली के साथ। सबसे यहाँ पे आकर क्या अच्छा लगा? सबसे अच्छा लगा यहाँ का परिवेश। हाँ, ठंडा हवा। हाँ, और क्या बुरा लगा यहाँ आकर? पानी का थोड़ा समस्या है। पानी का थोड़ा समस्या है, बाकी सब ठीक है। अभी सब ठीक है। आप कहाँ से हो? बनारस यूपी। बनारस यूपी से। कैसा लगा यहाँ आकर? बहुत अच्छा लगा। किसके साथ आए हो आप? हम लोग 3 मित्र हैं। 3 मित्र हो। पहली बार? दूसरी बार। अब यहाँ का सबसे क्या अच्छा लगा? यहाँ जो है ब्रह्मपुत्र नदी के बीच में उमानंद जी का मंदिर है, ये सबसे अच्छा है। और वर्ल्ड का सबसे जो स्मॉलेस्ट रिवर आइलैंड है, वो अच्छा लगा। बहुत अच्छा लगा। और क्या बुरा लगा आपको? साफ सफाई वो हो जाए तो सब कुछ ठीक है। যেতিয়া আপোনালোক এই উমানন্দ মন্দিৰ দৰ্শন কৰিবলৈ আহিব, ইয়াত কেৱল মন্দিৰ নহয়, তাৰ সমান্তৰালকৈ এই মন্দিৰ ভাগৰ লগতে চাবলগীয়া বস্তু আৰু বহুত আছে। মই যি ঠাইত ৰৈ চাবলৈ দেখিছে এনেকৈ আপোনালোকে এবাক চাৰিও দিশত ঘূৰিব পাৰে, কাৰণ ইয়াত আপোনালোকে খোজ কাঢ়িবৰ কাৰণেও সুবিধা কৰি দিছে। তাৰোপৰি ইয়াৰ পৰাই আপোনালোকে ব্ৰহ্মপুত্ৰৰ যিটো নান্দনিক সৌন্দৰ্য, এই নান্দনিক সৌন্দৰ্যটো আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু যদি আমি তললৈ কেমেৰাটো ঘূৰাই দিয়ে আপোনালোকে দেখিব তাত দেখিছেনে এখন ফেৰী আহি আছে। অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ মাজৰ যিহেতুকে আমি বৰ্তমান আছো, আৰু আপোনালোকে সকলোৱে জানে এই পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপটোৱে হৈছে উমানন্দ। এই উমানন্দলৈ আহিলে আপোনালোকে এই সমূহ উপভোগ কৰিব পাৰিব। এই পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ। এই উমানন্দ দেৱালয় ভাগ দৰ্শন কৰিলোঁ আৰু সুদীৰ্ঘ 3টা বছৰৰ পিছত মই এই মন্দিৰ ভাগ দৰ্শন কৰিবলৈ আহিলোঁ। খুব ভাল লাগিল। পৰিৱেশবোৰ একেই আছে। ইয়ালৈ আহিলে মনবোৰ শান্ত হৈ পৰে আৰু এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা দৈনিক ভক্তসকল আহে, পৰ্যটকসকল আহে আৰু আহি পেলাই এই মন্দিৰ ভাগ দৰ্শন কৰে। ভিডিঅ'টো মই ইমানতে সামৰিব লাগিব। আশা ৰাখিলোঁ আজি আপোনালোকে উমানন্দ এই মন্দিৰ ভাগ দৰ্শন কৰি ভাল পালে। পুনৰবাৰ আন এটা ভিডিঅ' লগ পাম। আজিলৈ মানে ধন্যবাদ।